হারাং সেতু ঘটনাকে নিয়ে ক্লোজ 3 পুলিশ কর্মী, আটক 2টি ওজন সেতুর 5 জন, জানালেন পুলিশ সুপার নোমাল মাহাতো। সিন্ডিকেট চক্রে দৌরাত্মে ভেঙে পড়া ভাঙারপাড়ের হারাং নদীর উপরে সেতুর জন্য ভাঙারপাড় ফাঁড়ির 3 পুলিশ কর্মীকে ক্লোজ করা হয়েছে। সঙ্গে আটক করা হয়েছে গাড়িগুলো। ওজনের দায়িত্বে থাকা কালাইন এলাকার 2টি ওজন সেতুর 5 জনকে। এদিকে সেতু ভেঙে পড়া নিয়ে পূর্ত সড়ক বিভাগের বড়খোলা কাঠিগড়া টেরিটোরিয়াল ডিভিশনের নির্বাহী বাস্তুকার কল্লোল নাথকে জিজ্ঞেস করলে তিনি সরাসরি ওভারলোড গাড়ি পারাপারকেই দায়ী করেন। সরকারি নির্দেশিকা অনুযায়ী যেখানে 40 টনের উপরে গাড়ি পারাপারের স্পষ্ট নিষেধাজ্ঞা ছিল, সেখানে প্রতি রাতে অবৈধভাবে 70 থেকে 80 টন শত শত ওভারলোডেড লরি পার হচ্ছিল এই সেতুর উপর দিয়ে। শেষ পর্যন্ত যা আশঙ্কা করা হচ্ছিল তাই ঘটল। মঙ্গলবার মধ্যরাতে লাইমস্টোন ওভারলোডেড 2টি লরি একসঙ্গে পার হওয়ার সময় ভেঙে পড়ে শিলচর কালাইন সড়কের অন্যতম গুরুত্বপূর্ণ সংযোগকারী হারাং সেতুটি। স্থানীয় সূত্রে জানা গেছে, প্রতি রাতে এই সেতুর উপর দিয়ে শতাধিক লাইমস্টোন, সিমেন্ট ও কয়লা বোঝাই লরি পার হতো, যার জন্য সিন্ডিকেট সদস্যদের হাতে গচ্ছিত হতো বিশাল অঙ্কের টাকা। একাধিকবার সংবাদ মাধ্যমে রিপোর্ট প্রকাশিত হলেও প্রশাসনের পক্ষ থেকে নেওয়া হয়নি কোনো কার্যকারী পদক্ষেপ। এই ভয়াবহ দুর্ঘটনার পর সাধারণ মানুষের মধ্যে ক্ষোভের সঞ্চার হয়েছে। প্রশ্ন উঠছে, এই সিন্ডিকেট চক্রের মূল চক্রীরা কারা? এ বিষয়ে জেলা প্রশাসন কি পদক্ষেপ গ্রহণ করবে তা হবে লক্ষণীয়। ইয়াত সেইটো সময়তে কৰ্তব্যৰত অৱস্থাত আছিলে। আপোনালোকে জানে ঘটনাটো ৰাতি 1:30 বজাত সংঘটিত হৈছে আৰু মই নিজে 2টা বজাত আহি ইয়াত উপস্থিত হৈছোঁ। আৰু সেই সময়ত যিটো পৰিস্থিতি আমি ইয়াত পাইছিলোঁ আৰু প্ৰবল বৰষুণ আছিলে আৰু বৰষুণৰ ফলত ইয়াত এই ঘটনাটো এতিয়া প্ৰথম যিটো গাড়ীটো আহিছিলে সেইটো গাড়ী আহি প্ৰথমে ব্ৰিজৰ বা দলঙৰ এটা ছাইডত মূৰত খুন্দা মাৰিছে। আৰু যিটো আপুনি তাৰ যিখিনি তাৰ ভগ্নাৱশেষ কাষে গাড়ীৰ যিখিনি মানে খুন্দা মৰাৰ যিখিনি চিন সেইখিনি মজুত আছে। আৰু তাৰ পাছত পাছফালে পৰা এই গোটেই বিষয়টো মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আগতে ইয়াত সভা কৰি সকলোকে তেওঁ বুজাই দিছে, দায়িত্ববিলাক বুজাই গৈছে আৰু তাত যাতে কাৰো কোনো গাফিলতি নহয় সেইকাৰণে আমি সেই সোধপোছৰ কাৰণে তেওঁলোকক আমি ইতিমধ্যে ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ। আৰু তেওঁলোকৰ বিৰুদ্ধে যদি আমি দোষী প্ৰমাণ পাওঁ তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম আমাৰ যিখিনি বিভাগীয় ব্যৱস্থা আছে তাৰ জৰিয়তে তেওঁলোকৰ বিৰুদ্ধে কাৰ্যব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া যি ইয়াতে এই হাৰাং নদীৰ ওপৰত যিখন ব্ৰিজ আছে কলাপছ হৈ গৈছিলে আৰু এতিয়া বৰ্তমান তাৰ যিখিনি 2টা গাড়ীৰ ভিতৰত এটা গাড়ী অলৰেডি আমি তাৰ পৰা ৰেস্কিউ অপাৰেশ্যন কৰি ওলোৱা হ'ল আৰু দ্বিতীয়টো এতিয়াও আমাৰ ৰেস্কিউ অপাৰেশ্যন চলি আছে। আৰু সদ্যহতে ইয়াৰ কাৰণে যি মানুহৰ আহা যাহাৰ কাৰণে যিখিনি ব্যৱস্থা, ওচৰেদি এটা ৰাস্তা আছে, সেই ৰাস্তাটো তেওঁলোকক অহা যোৱাৰ কাৰণে ব্যৱস্থা কৰি দিয়া আছে। মাত্ৰ এটাই কথা হৈছে যে সেইটো মানে প্ৰায় 2 বা 3 কিলোমিটাৰ ঘূৰি আহিব লাগে, এটা পৰিক্ৰমা কৰিব লাগে সেইটো। আৰু তাৰ পাছত ইয়াত বাকী এই ৰাস্তাটো বন্ধ হৈ আছে। সেই ৰাস্তাটোত মানুহৰ অহা যোৱা আৰু যিফালে মিজোৰামৰ ফালৰ পৰা যিবিলাক যাত্ৰীবাহী বাহন আহে আৰু প্ৰাইভেট যিবিলাক গাড়ী আছিলে সেইবিলাক সম্পূৰ্ণৰূপে চলি আছে। আৰু দ্বিতীয় কথা হ'ল আমাৰ এই আল্টা ব্ৰিজৰ পৰা আপুনি গুণিগ্ৰাম হৈ যিটো ৰাস্তা কাটিগড় লাগে সেই ৰাস্তাটো মুকলি কৰি দিয়া হৈছে আৰু সেই ৰাস্তাটো গাড়ী আহ যাহ কৰিব পাৰিব। গতিকে মাত্ৰ মানুহৰ মাজত এটা মানে এটা উৰা বাতৰি আৰু এটা ছ'চিয়েল মিডিয়াৰ জৰিয়তে মানুহে কৈছে যে সম্পূৰ্ণৰূপে যিটো আমাৰ শ্ৰীভূমি আৰু হাইলাকান্দি এৰিয়াত কাট অফ হৈ গৈছে, তেনেকুৱা হোৱা নাই। সম্পূৰ্ণৰূপে নৰ্মেল লাইফ মানুহৰ চলি আছে। কিন্তু হয় ইয়াৰ স্থানীয় যিটো ৰাইজ আছে, ওচৰত স্কুল কলেজলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা অসুবিধা হৈছিলে আৰু পুৱাৰে পৰা আমি নিজৰ SDRF NDRFৰ আমাৰ বাহনেদি মানে নদীৰ বাহনেদি আমি তেওঁলোকক অনা নিয়া কৰিছোঁ আৰু সম্পূৰ্ণ ফ্ৰীকৈ আমি সেইখিনি কৰিছোঁ। গতিকে তেওঁলোকৰো এতিয়া অসুবিধা হোৱা নাই। আৰু মাননীয় DC মহোদয়ে অলপ আগতে এটা বিশেষ সভা এটা কৰিছে আৰু সেৱাৰ জৰিয়তে তেওঁ সকলো যিসকল ষ্টেক হোল্ডাৰ আছে তেওঁলোকক মাতিছিলে আৰু মাতি তেওঁলোকক পৰা যিটো তেওঁ কথা পাতিছে, তেতিয়া আমি গম পাইছোঁ যে আমাৰ ইয়াত যদি খাদ্য সামগ্ৰীৰ যিটো মানুহে কিছু সংখ্যক লোকে আশংকা কৰিছে যে খাদ্য সামগ্ৰীক লৈ কিছু অসুবিধা হ'ব পাৰে, তেনেকুৱা কোনো অসুবিধা নাই। সকলো খাদ্য সামগ্ৰী মজুত আছে আৰু কাটিগড়া আৰু কালাইন অঞ্চলৰ কাৰণে সম্পূৰ্ণৰূপে শ্বিলং যিটো ৰাস্তা আছে, মেঘালয়ৰ যিটো ৰাস্তা আছে সম্পূৰ্ণ মুকলি হৈ আছে। আৰু ইফালেও আমি ধাৰাংগাজা হৈ ডিমা হাছাও হৈ যিটো আমাৰ হাইৱে আছে সেইটো সম্পূৰ্ণৰূপে মুকলি হৈ আছে। আৰু ইয়াতো এই ৰাস্তাটো যিটো কালাইন আৰু শিলচৰ যিটো ৰাস্তা আছে এই ৰাস্তাটোত
দুটা ৰাস্তা আমাৰ গুণীগ্ৰাম হৈ এটা ৰাস্তা কাটিগড়ালৈ আৰু এটা ওচৰতে যিটো ৰাস্তা আছে এই আমাৰ ভাঙ্গাৰপাৰাৰ ওচৰত যিটো ৰাস্তা আছে সেই ৰাস্তাটো 3 কিলোমিটাৰ এটা পৰিক্ৰমা আছে সেইটো কৰি পেলাই আহিলে মানুহখিনি অহা যোৱা কৰিব পাৰিব আৰু তাতো যিখিনি যাত্ৰীবাহী আৰু যিখিনি মধ্যমীয়া বাহন যিখিনি আছে সেই বাহনবিলাক চলি আছে আৰু মণিপুৰ বা আপোনাৰ মিজোৰামৰ পৰা অহা যিখিনি যাত্ৰীবাহী গাড়ীবিলাক আছে চমু গাড়ীবিলাক আছে সেই গাড়ীবিলাকো সম্পূৰ্ণৰূপে চলি আছে গতিকে কোনো বৰ্তমান অসুবিধা হোৱা নাই যে স্থানীয় যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ স্কুল কলেজৰ যিটো সমস্যা আছিলে আমি পুৱাৰ পৰা NDRF SDRF তেওঁলোকক নদীৰেদি আমি তেওঁলোকক অহা যোৱা সম্পূৰ্ণৰূপে ফ্ৰীকে তেওঁলোকক আমি সেই সেৱা আগবঢ়াইছিলোঁ আৰু আজি গধূলিলৈকে সেই সেৱা আমাৰ চলি আছে আৰু পুৱাৰ পৰা আমাৰ সেই একেই চলিব আৰু মাননীয় মন্ত্ৰী মহোদয় জিলাৰ মন্ত্ৰী মহোদয় আছে তেখেতো কাইলৈ পৰিভ্ৰমণ কৰিব তেওঁ সকলো বস্তুখিনি চাব আৰু আমি ইয়াতে অৱস্থান কৰি আছোঁ যাতে ৰাইজৰ কোনো অসুবিধা নহয় আৰু বৰ্তমানলৈকে এই ঘটনাটো কিয় হ'বলৈ পালে সেই সংক্ৰান্তত DC মহোদয়ে এটা ইনকুৱাৰী তেওঁ এটা দিছে আৰু সেইটোৰ ওপৰত এটা ইনকুৱাৰী চলিব আৰু প্ৰাৰম্ভিক পৰ্যায়ত আমি যিবিলাক ট্ৰাক বা যিবিলাক বাহন আহে তেওঁলোকে জোখমাখ কৰি যিবিলাক ৱে ব্ৰিজত আহে তাৰ তাৰতম্য পাই আমি তাৰ যেতিয়া আমি সেইটো অনুসন্ধান কৰিছোঁ তাৰ তাৰতম্য আমি দেখি পাইছোঁ আৰু সেই তাৰতম্য দেখি আমি 5জন লোকক ইতিমধ্যে সোধপোছৰ কাৰণে আমি আনিছোঁ আৰু তেওঁলোক সোধপোছ আমি কালাইনৰ পৰা দুটা ৱে ব্ৰিজৰ পৰা আমি সেই লোকসকলক আনি আমি সোধপোছ চলাই আছোঁ আৰু কি কাৰণে তেওঁলোকে এই ধৰণৰ হৈছে আৰু তেওঁলোকক আমি দুখী পালে তেওঁলোকৰ বিৰুদ্ধে আমি আইনগত ব্যৱস্থা গ্ৰহণ কৰিম আৰু তাৰ লগতে আমাৰ আৰক্ষীৰ যিসকল লোক ইয়াত নিয়োজিত হৈ আছিলে তাৰে 3জন ব্যক্তিক ইতিমধ্যে আমি ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ তেওঁলোকক সোধপোছ চলাই আছোঁ তেওঁলোকক বিভাগীয় যিটো ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গাফিলতিৰ যিটো ব্যৱস্থা কাৰণে যিটো বিভাগীয় ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে গ্ৰহণ কৰা